إن الصفا والمروة من شعائر الله فمن حج البيت أو اعتمر فلا جناح عليه أن يطوف بهما নিশ্চয় সাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহত অন্তৰ্ভুক্ত। এটাকে যে কাবা ঘৰৰ হজ অথবা উমৰা সম্পন্ন কৰে, এই দুটাৰ মাজত চাই অথবা প্ৰদক্ষিণ কৰিলে তাৰ কোনো পাপ নহব। ومن تطوع خيرا فإن الله شاكر عليم আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা সৰ্বজ্ঞ। إن الذين يكتمون ما أنزلنا من البينات والهدى من بعد ما بيناه للناس في الكتاب أولئك يلعنهم الله ويلعنهم اللاعنون নিশ্চয় আমি যিবোৰ সুস্পষ্ট নিদৰ্শন আৰু হৃদয়ত অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাপত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে। إلا الذين تابوا وأصلحوا وبينوا فأولئك أتوب عليهم وأنا التواب الرحيم কিন্তু যিসকলে তওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে, তেওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তওবা আমি কবুল কৰোঁ আৰু মই অধিক তওবা কবুলকাৰী পৰম দয়ালু। إن الذين كفروا وماتوا وهم كفار أولئك عليهم لعنة الله والملائكة والناس أجمعين নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে সিহঁতৰ ওপৰত আল্লাহৰ ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ। خالدين فيها لا يخفف عنهم العذاب ولا هم ينظرون তাত সিহঁত স্থায়ী হ'ব, সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ'ব আৰু সিহঁতক অৱকাশো দিয়া নহ'ব। وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ পৰম কৰুণাময় পৰম দয়ালু। إن في خلق السماوات والأرض واختلاف الليل والنهار والفلك التي تجري في البحر بما ينفع الناس وما أنزل الله من السماء من ماء فأحيا به الأرض بعد موتها নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ মাজত, ৰাতি আৰু দিনৰ পৰিৱৰ্তনৰ মাজত, মানুহৰ উপকাৰী দ্ৰব্যবাহী সাগৰত চলাচল কৰা জাহাজক আৰু আকাশৰ পৰা আল্লাহে পানী বৰ্ষণ কৰি মৃত ভূমিক পুনৰুজ্জীৱিত কৰাৰ মাজত فأحيا به الأرض بعد موتها وبث فيها من كل دابة وتصريف الرياح والسحاب المسخر بين السماء والأرض لآيات لقوم يعقلون লগতে আল্লাহে প্ৰসাৰিত কৰা সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণীৰ মাজত আৰু বতাহৰ দিশ পৰিৱৰ্তনত তথা আকাশ আৰু পৃথিৱীৰ নিয়ন্ত্ৰিত মেঘমালাৰ মাজত বিবেকবান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন। ومن الناس من يتخذ من دون الله أندادا يحبونهم كحب الله আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষ ৰূপত গ্ৰহণ কৰে, সিহঁতক সেইদৰেই ভাল পায় যিদৰে আল্লাহক ভাল পাব লাগে। والذين آمنوا أشد حبا لله ولو يرى الذين ظلموا إذ يرون العذاب أن القوة لله جميعا وأن الله شديد العذاب আনহাতে মুমিনসকলে আল্লাহক সৰ্বাধিক ভাল পায় আৰু যিসকলে অন্যায় কৰিছে
সিহঁতে যদি আজাব দেখিবলৈ পালেহেঁতেন তেন্তে সিহঁত নিশ্চিত হ'লেহেঁতেন যে নিশ্চয় সকলো শক্তি আল্লাহৰেই আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। إذ تبرأ الذين اتبعوا من الذين اتبعوا ورأوا العذاب وتقطعت بهم الأسباب যেতিয়া নেতাসকলে সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি ল'ব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব তেতিয়া সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। وقال الذين اتبعوا لو أن لنا كرة فنتبرأ منهم كما تبرأوا منا আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক'ব, হাই আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন তেনেহ'লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আজি আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। كذلك يريهم الله أعمالهم حسرات عليهم وما هم بخارجين من النار এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব। يا أيها الناس كلوا مما في الأرض حلالا طيبا ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين হে মানৱ সম্প্ৰদায়, পৃথিৱীত থকা হালাল আৰু পবিত্ৰ বস্তুবোৰ তোমালোকে ভক্ষণ কৰা আৰু তোমালোকে শয়তানৰ পদানুসৰণ নকৰিবা, নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। إنما يأمركم بالسوء والفحشاء وأن تقولوا على الله ما لا تعلمون সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ কথা কোৱাৰ আদেশ দিয়ে যিটো তোমালোকে নাজানা। وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا أَلْفَيْنَا عَلَيْهِ آبَاءَنَا أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْقِلُونَ شَيْئًا وَلَا يَهْتَدُونَ আৰু যেতিয়া সিহঁতক কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা, তেতিয়া সিহঁতে কয়, নহয় বৰং আমি অনুসৰণ কৰিম সেইটো যিটোৰ ওপৰত আমি আমাৰ পিতৃপুৰুষসকলক পাইছো। যদিও সিহঁতৰ পিতৃপুৰুষসকলে একো বুজাই নাছিল আৰু সিহঁত সৎমততো পৰিচালিত নাছিল, তথাপি সিহঁতে তাৰে অনুসৰণ কৰিব নাই। وَمَثَلُ الَّذِينَ كَفَرُوا كَمَثَلِ الَّذِي يَنْعِقُ بِمَا لَا يَسْمَعُ إِلَّا دُعَاءً وَنِدَاءً صُمٌّ بُكْمٌ عُمْيٌ فَهُمْ لَا يَعْقِلُونَ আৰু যিসকলে কুফৰি কৰিছে সিহঁতৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে যে এনে কাৰোবাক মাতিছে যিয়ে চিঞৰ বাখৰৰ বাহিৰে একো শুনা নাপায়। সিহঁত কলা, বোবা, অন্ধ, সিহঁতে নুবুজে। يا أيها الذين آمنوا كلوا من طيبات ما رزقناكم واشكروا لله إن كنتم إياه تعبدون হে ইমানদাৰসকল, তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছো তাৰ পৰা তোমালোকে পবিত্ৰ বস্তুবোৰ ভক্ষণ কৰা আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰে ইবাদত কৰা। إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل به لغير الله নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গায়ৰুল্লাহৰ নামত জবেহ কৰা হয়, অৰ্থাৎ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম নলৈ আনৰ নামত জবেহ কৰা হয়। فمن اضطر غير باغ ولا عاد فلا إثم عليه إن الله غفور رحيم কিন্তু যিয়ে নিৰুপায় হৈ আল্লাহক ভক্ষণ কৰে, অবাধ্যতা বা সীমালংঘন নকৰে, তেন্তে তাৰ কোনো পাপ নহব। নিশ্চয় আল্লাহ ক্ষমাশীল
পরম দয়ালু। إن الذين يكتمون ما أنزل الله من الكتاب ويشترون به ثمنا قليلا أولئك ما يأكلون في بطونهم إلا النار ولا يكلمهم الله يوم القيامة নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থৰ পৰা কিছু কথা গোপন কৰে আৰু ইয়াৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে নিজৰ পেটত জুইৰ বাহিৰে আন একো নভৰায়। ولا يكلمهم الله يوم القيامة ولا يزكيهم ولهم عذاب أليم কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নকব আৰু সিহঁতক পবিত্ৰও নকৰিব, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। أولئك الذين اشتروا الضلالة بالهدى والعذاب بالمغفرة فما أصبرهم على النار সিহঁতে হৃদায়তৰ বিনিময়ত ভ্ৰষ্টতা আৰু মাগফিৰাতৰ পৰিৱৰ্তে শাস্তি কিনি লৈছে। এতেকে জুই সহ্য কৰিবলৈ সিহঁত কিমান যে ধৈৰ্যশীল। ذلك بأن الله نزل الكتاب بالحق وإن الذين اختلفوا في الكتاب لفي شقاق بعيد এয়া এইবাবে যে আল্লাহে সত্যসহ কিতাপ অৱতীৰ্ণ কৰিছে আৰু যিসকলে কিতাপ সম্বন্ধে মতভেদ সৃষ্টি কৰিছে সিহঁত নিশ্চয় ফুটু মতানৈক্যত লিপ্ত।